যদি মোৰ কৰ্ম বেয়া নহয় তেতিয়াহ'লে এই বিশ্ব ব্ৰহ্মাণ্ডত কাৰো শক্তি নাই মোক দণ্ড দিয়াৰ, কাৰণ সকলোৰে শাসন ভগৱানে কৰে। হেল্ল' নমস্কাৰ, মই হীৰামণি। আপোনালোক সকলোকে মোৰ অকণমানি ইউটিউব তথা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। মোৰো ঈশ্বৰৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত ভালে। আমাৰ কলিজাক স্কুলত নিবলৈ ওলাইছোঁ। বহুত সমস্যাৰে জৰ্জৰিত হৈ আছোঁ। আচলতে মই কেইদিনমান আগতে কৰ্মস্থলীত মোৰ লগত এটা ডাঙৰ ঘটনা ঘটিছিল, আৰু সেই ঘটনাটোৰ বিষয়ে মোক একো নুসুধি একপক্ষভাৱে এটা ডিচিশ্যন লৈছিল, আৰু সেই ডিচিশ্যনটোৰ ওপৰত মই মাত মাতিছিলোঁ ভিডিঅ' প্ৰস্তুত কৰি। যিয়ে নহওক, ভিডিঅ'টো ডিলিট কৰিব দিয়াৰ কাৰণে মই ডিলিট কৰিছোঁ। কিন্তু এইটো নহয় যে মোৰ মনোবল কমি গৈছে। সমস্যাৰ সমাধান কৰিবলৈ হ'লে সদায় সমস্যাৰ লগত মুখামুখি হ'ব লাগে। মই ভাবোঁ জীৱন জীয়াবলৈ আমাৰ হাতত দুটা বিকল্প থাকে। এটা হ'ল সমস্যাৰ পৰা আঁতৰি যোৱা, আৰু আনটো হ'ল সমস্যাৰ লগত মুখামুখি হোৱা। আৰু মইজনীয়ে সদায় মুখামুখি হৈ ভাল পাওঁ। যদি আপুনি সমস্যাৰ পৰা আঁতৰি থাকে তেতিয়াহ'লে ভয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰি আপোনাৰ সন্মুখত আহিব, আৰু যদি আপুনি সাহস গতাই সংঘৰ্ষৰ লগত মোকাবিলা কৰে তেতিয়াহ'লে আপোনাৰ সমস্যাবোৰ গুচি যাব। পৰিস্থিতিৰ ইমান দম নাই যে আপোনাক বৰবাদ কৰি দিব। আপোনাৰ মনস্থিতিয়ে পৰিস্থিতিৰ আগত বৰবাদ কৰি দিয়ে। গতিকে সদায় মনস্থিতি সবল কৰি ৰাখিব লাগে। আৰু মই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিম যে মোৰ যাতে মনস্থিতিটো সদায় সবল হৈ থাকে, কাৰণ মনস্থিতিয়ে মেইন। মোৰ লগত যিটো ঘটনা ঘটিল, মোৰ শত্ৰুৰো নহওক। আচলতে মই শত্ৰু বুলি কাকোৱে নাভাবোঁ। কি শত্ৰু বুলি ক'ম, কাৰোৱেই নহওক, ভগৱানে কাৰো লগত নকৰক। কাৰণ কিয়, যেনেকুৱা যি মোৰ লগত ঘটনা হৈ আছে, বিনা মিছা মিছি এলিগেশ্যন যিবোৰ দি আছে, সেইবিলাক অলপমান সহ্য কৰাটো টান। যেতিয়া মনত দুখ পাওঁ তেতিয়া চকুৰ পৰা পানী ওলায়, আৰু যেতিয়া স্বাভিমানত লগাকৈ কোনোবাই কিবা কয় তেতিয়া আত্মাৰ পৰা ওলোৱা অভিশাপে ধ্বংসৰ আৰম্ভণি কৰি দিয়ে। মই ভাবোঁ, গতিকে দুখ দিয়াৰ আগতে অলপমান ভাবি চাব। এই কথাখিনি যে মই ক'লোঁ, এইখিনি কথা মই নিজে বনাই লিখা কথা নহয়। এইখিনি কথা শাস্ত্ৰসন্মত। যি মানুহ আধ্যাত্মিকৰ লগত জড়িত সেই মানুহে মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰিব, আৰু যিবিলাক মানুহ পৰৰ অপকাৰ কৰাৰ কথা ভাবি থাকে সেইবিলাক মানুহে এইবিলাক উপলব্ধি কৰিব নোৱাৰিব। আৰু আপোনাৰ কোনোবাই আৰু গাত পাতি নল'ব যে এইখিনি কথা মোকে কৈছে নেকি। আৰু কাৰোবাৰ যদি গাত লাগে তেতিয়াহ'লে মই দায়ী নহয় দেই ৰাইজ, দায়ী আপুনি নিজেই। কি কাৰণে দায়ী, এবাৰ আপুনি আত্ম উপলব্ধি কৰি নিজক সুধি চাওক। আৰু ফাইনেলি ডিউটিৰ পৰা মইজনী আহি পালোঁ। আহিয়ে দীঘলকৈ উশাহ এটা লৈ মা দেউতাৰ লগত কথা পাতিব ধৰিলোঁ। ৰাস্তাত দেখিলে পানী কিমান, আৰু এইফালে আমাৰ মা আৰু বাবু শুই আছে পূৰা, আৰু এইফালে চবফালে কাপোৰে কাপোৰ, অৱস্থা নাই ৰুমটোৰ, আৰু বাহিৰত আছে বহুখিনি। আৰু সেইফালে আমাৰ দেউতাই পূৰা চিন্তা কৰি আছে, একদম ৰাস্তাত থিয়া দি আছে বৰষুণৰ বতৰত। মই আহিলোঁ না নাই, কোনোবাই কিবা কৈছে নেকি, কি যি হ'ব, কিমান যি চিন্তা। আমাৰ দেউতাই প্ৰায় কৈ থাকে মোক, মানুহৰ ভাল চিন্তা কৰিবি ভাল হ'ব বুলি। কিন্তু আজিৰ পৰা মই এটা কথা ভাবিছোঁ, মানুহৰ ইমান ভাল চিন্তা কৰোঁ, কাৰো কথা কতোৱেই নকওঁ, কাৰো বিৰুদ্ধে কেতিয়াও কতো নকওঁ। কিন্তু আজিৰ পৰা মানে কি 99.99% কাৰো কথা ভালো নাভাবোঁ, বেয়াও নাভাবোঁ। হয়, যদি কেতিয়াবা যোগ্যতা ভগৱানে প্ৰদান কৰে যে কাৰোবাৰ কাৰণে কিবা কৰাটো, তেতিয়া নিশ্চয়কৈ সময় আহিলে ভাল ভাবিম আমাৰ নিচিনা শ্ৰেণীৰ মানুহৰ কাৰণে। বাকী ডাঙৰ ডাঙৰ মানুহৰ কথানো কি ক'ম, সিহঁততো বেলেগে ন। তো আজিৰ পৰা মানে ভাবি লৈছোঁ, আৰু যিমান দুখ পালোঁ ন, বিনা কাৰণত, বিনা হিয়ত বহুত দুখ পালোঁ, আৰু কোনো এজন মানুহ আহি কিনে কোৱা মানুহ নাপালোঁ যে কি হৈছে, হ'ল কি, এনেকৈ সোধা মানুহ নাপালোঁ। তো কি ক'ম। এইফালে আপোনাৰ সেই যেতিয়া ডিউটিত যাওঁ, আজিৰ পৰা ভাবি লৈছোঁ আৰু যদি ডিউটিত যাওঁ নহয় তেতিয়াহ'লে এই দুনীয়াখনক বজাৰ বুলি ভাবি ল'ম আজিৰ পৰা। আৰু বজাৰত সদায় মাথাৰ প্ৰয়োজন হয়, তো মাথাটো ইউজ কৰিম, মনৰ ইউজ নকৰোঁ। আৰু যেতিয়া ঘৰকলৈকে আহিম তেতিয়া সেই মাথাটো সেই বজাৰত থৈ আহিম, আৰু মনৰ ইউজ কৰিম, মানে মনটো ইয়াতে ইউজ কৰিম, আৰু মাথাটোক অলপ ৰেষ্ট দিম বুলি ভাবিছোঁ। মাথাৰ ইউজ মানে ইয়াতে নকৰোঁ, ব্ৰেইনৰ ইউজ ঘৰত নকৰোঁ, বাহিৰত কৰিম। মনৰ ইউজ বাহিৰত, মন আৰু ব্ৰেইন দুটা ইউজ কৰিছিলোঁ, যাৰ কাৰণে মানে এনেকুৱা হ'ল। বহুতক মৰমত কৈছিলোঁ, কিবা কৈছিলোঁ, কিন্তু এইবিলাক নহ'ব। আৰু কাৰো কথা বেয়াও নকওঁ, ভালো নকওঁ, আৰু
কাৰো বিষয়ে ভালো নাভাবোঁ বেয়াও নাভাবোঁ আজিৰ পৰা ভাল ভাবি লাভ নাই এই পৃথিৱীত মানে বুজাই দিলে আৰু পৰিস্থিতিয়ে তো চাওঁ কি হয় বাকী এইফালে মা শুই আছে চাহ খাব মন গৈছে চাহ তাহ বনাওঁ চাহ তাহ বনাই খাই মেলি আৰু অলপ ৰেষ্ট লৈ কিনে ভাত চাত খাই শুই থাকিম মোৰ আগত যিমান ডাঙৰ সমস্যা নাহক কিয় মই সদায় সমস্যাৰ সন্মুখীন হৈ ভাল পাওঁ বুলি কৈছোঁ আপোনালোকক কাৰণ কি জানে মোৰ ফেমিলিটো মোৰ লগত থাকে মোৰ মা দেউতা মোৰ শাহু শহুৰ মোৰ হাজবেণ্ড ইভেন মোৰ বাচ্ছাটোৱেও মোক সাহস দিয়ে মনোবল বৃদ্ধি কৰাত সহায় কৰে তো কোনো সমস্যাই মোক জৰ্জৰিত কৰিব নোৱাৰে আচলতে যিয়ে নহওক এতিয়া চাহ দিছোঁ দেউতাই চাহ খাব ধৰিছে আৰু সেয়ে কৈ আছে যে কি হ'ব বিনা কাৰণত কিয় এনেকৈ থাকে মানুহবিলাকে বুজি নাপাওঁ কলিৰ যুগ ইয়াকে কলিৰ যুগ বুলি কয় নেকি এনেকৈ কৈ আছে আৰু এটা কথা ৰাইজ মহিলা সবলীকৰণৰ কথা আমি পঢ়িছিলোঁ কেনেকৈ মহিলা সবলীকৰণ হ'ব বা চৰকাৰেও কেতিয়াবা এইটো বিষয়ে আলোচনা কৰে কিন্তু আজিলৈকে মহিলা সবলীকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ কাম কৰা দেখা পোৱা নাই বাৰু মই নেদেখিব পাৰোঁ কোনোবাই দেখিছে যদি ক'বচোন আৰু বাকী কোনো পুৰুষে এইটো কথা মানে চাব নোৱাৰে সহ্য কৰিব নোৱাৰে কোনোবা মহিলাই ভুলটো দেখাই দিয়া কোনোবা মহিলাই নিজৰ সুৰক্ষাৰ কাৰণে মাত দিয়া ইভেন কোনোবা মহিলাক যদি কোনোবাই পুৰুষে বেয়াকৈ কয় তেতিয়াহ'লে ক'বও নোৱাৰে আপুনি মোৰ লগত কিয় বেয়া কৰিলে মানে সিহঁতৰ মানে আত্মসন্মানটো বহুত বেছি আৰু মহিলাৰ নাই গতিকে মোৰ ফালৰ পৰা এটা অনুৰোধ পুৰুষসকলে আমাৰ কাৰণে একো নকৰে আমি মহিলাসকলে লগ হৈ কিনে একত্ৰিত হৈ কিনে মহিলা সবলীকৰণৰ ক্ষেত্ৰত কিবা ভূমিকা লওঁ আহক শেষত এটা কথাই ক'ম পৰিয়ালে আপোনাক যি ধৰণে ছাপোৰ্ট কৰিব পৰিয়ালে আপোনাক যি ধৰণে বুজিব সেই ধৰণে কোনো বুজিব নোৱাৰে গতিকে পৰিয়ালক সময় দিয়ক আৰু পৰিয়ালক বহুত ভাল পাওক